যিসমূহ ছাত্ৰ ছাত্ৰী এইবাৰ 2026 বৰ্ষত অৰ্থাৎ HS 2026 হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিব বা এইবাৰ ক্লাছ 12ত আছে সেইসমূহ ছাত্ৰ ছাত্ৰীৰ কাৰণে বহুত ভাল খবৰ লৈ আহিছোঁ আমালোকে। তোমালোকে হয়তো এইবাৰ যে 2025 বৰ্ষৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ৰেজাল্ট দিলে সেই ৰেজাল্টৰ দিনা মই কেইটামান কমিউনিটি পোষ্টত কেইটামান পোষ্ট কৰিছোঁ, তোমালোকে দেখিছা। আমাৰ চেনেলৰ মাৰ্কৰ আৰু ৰেংকিং ছিষ্টেমটো মানে কেনেকৈ ৰেজাল্ট হৈছে আমালোকৰ চেনেলৰ ফালৰ পৰা। আমালোকৰ চেনেলৰ ফালৰ পৰা অৰ্থাৎ ইউটিউবত মানে অনলাইনত টোটাল পৰীক্ষা দিছিল 35 বা 30 মানৰ, কাৰণ পিছত যিসমূহ ছাত্ৰ ছাত্ৰীয়ে মোৰ পৰা নোট লৈছে সেইসমূহ ছাত্ৰ ছাত্ৰীৰ হিচাপ মোৰ তাত নাই, মানে তেওঁৰ নাম মই মোৰ খাতাখনত তোলা নাই। গতিকে সেই হিচাপত কৰি আছোঁ 35, আৰু মই হিচাপ কৰা অনুযায়ী মানে যাৰ পৰা মই খবৰ পাইছোঁ তেওঁলোকে প্ৰায় 30 বা 29 জনৰ হিচাপ মোৰ তাত আছে। তেওঁলোকৰ সমূহ ছাত্ৰ ছাত্ৰীৰ ৰেজাল্ট ভাল হৈছে। কেৱল মাত্ৰ 2জন ছেকেণ্ড ডিভিজন আছে আৰু এজন থাৰ্ড ডিভিজন আছে আৰু বাকী ফাৰ্ষ্ট ডিভিজন। আৰু মূল কথা এইটোৱে, আৰু আমাৰ চেনেলৰ ফালৰ পৰা এজন 91% পাইছে আৰু এজন 82% পাইছে আৰু ইকোটো ইকনমিক্স ছাবজেক্টতো কেইবাজনো লেটাৰ মাৰ্ক পাইছে আৰু কেইবাজনো 70 পাইছে বা 77 পাইছে, 79 পাইছে, এনেকুৱা আৰু ৰেজাল্ট মানে আমাৰ চেনেলৰ ৰেজাল্ট বহুত ভালেই হৈছে। গতিকে সেইকাৰণে মই সমূহ ছাত্ৰ ছাত্ৰীক কৈ আছোঁ, কোনোবা ছাত্ৰ ছাত্ৰীৰ যদি নোট ল'ব লাগে আৰু ৰেজাল্ট ভাল কৰিব লাগে তেন্তে আমাৰ লগত কণ্টেক্ট কৰিবা। মই 100% গেৰাণ্টি দিম পৰীক্ষাত যিসমূহ কুৱেশ্যন আহিব সেইসমূহ কুৱেশ্যনে আমাৰ নোটখনত থাকিব। মই 100% গেৰাণ্টি এইটোৱেই দিম, কাৰণ আজি আমালোক যি নোটখন প্ৰস্তুত কৰিছোঁ সেই নোটৰ পৰা 91% পাইছে। গতিকে এইটোৱে ভাবা যে তেওঁ যদি পাব পাৰা তোমালোকে কিয় নোৱাৰা, কাৰণ তোমাৰ ক্লাছ 12ৰ কোৰ্চত যিটো আছে আৰ্টছ ষ্ট্ৰীমৰ ঠিক সেইটোৱে তেওঁৰ ষ্ট্ৰীমতো আছিল, তেওঁৰ ষ্ট্ৰীমৰ আৰ্টছ আছিল। ঠিক আছে, গতিকে ছাত্ৰ ছাত্ৰীসকল এইবাৰ আমালোক এটা ছাবজেক্ট বঢ়াই দিছোঁ, সেই ছাবজেক্টটোৰ নাম হ'ব লাগিছে জিঅ'গ্ৰাফী। জিঅ'গ্ৰাফী ছাবজেক্টটো বহুত ইজি হয় আৰু তোমালোকৰ 30 মান প্ৰেক্টিকেল মাৰ্ক আছে। প্ৰেক্টিকেলৰ কাৰণে কেইটামান আৰ্ট কৰিব লাগে, গতিকে সেই আৰ্টটো মই তোমালোকক দি দিম। প্ৰেক্টিকেলৰ চিন্তা মই ল'ম, মানে মই থাম্বনেইলত কৈ দিছোঁ যে ৰেজাল্ট তোমাৰ, দায়িত্ব আমাৰ। গতিকে তোমালোকৰ কেৱল মাত্ৰ পঢ়িব লাগে আৰু বাকী কি কৰিব লাগে নালাগে সেইটো আমালোক কৰি দিম। তোমালোকক নোট দি দিম, তোমালোকে নোট পঢ়িবা। তোমাৰ কাম হ'ব লাগিছে কেৱল মাত্ৰ পঢ়া, আৰু তোমালোকে অন দ্য স্ক্ৰীনত এটা কণ্টেক্ট নম্বৰ দেখি আছে, আৰু যদি বেছি জানিব লাগে তেন্তে মোৰ লগত কণ্টেক্ট কৰা, মই তোমালোকক প্ৰাইচৰ কথাখিনি জনাই দিম। ঠিক আছে।